অসমৰ মুছলমানসকলে সুশাসনৰ সোৱাদ কেতিয়া পালে? ইতিহাস খুচৰি চাওক। অসমৰ মুছলমানসকলে সুশাসনৰ সোৱাদ পোৱাই নাছিল। ভাৰতবৰ্ষ স্বাধীন হোৱাৰ আজি ৭৮ বছৰ পাৰ হ'লেই ৭৮ বছৰৰ ভিতৰত অসমৰ মুছলমানসকলে সুশাসনৰ সোৱাদ একেবাৰেই পোৱা নাছিল। আপোনালোকে ইতিহাস খুচৰি চালে গম পাব। ভাৰত স্বাধীন হোৱাৰ পিছত যেতিয়া নেকি লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱৰ পিৰিয়ড, আপোনালোকে কিমানখিনি সুশাসন পাইছে ইতিহাসখিনি চাওক। অসমৰ মুছলমানসকলে ইতিহাসখিনি অলপ চাব লাগে, অলপ ষ্টাডি কৰিব লাগে। নৱপ্ৰজন্মই বিশেষ কিছুমান কথা, বিশেষ কিছুমান হিষ্টৰী নাজানে। আমাৰ বয়সীয়ালসকলেতো জানে, আমিতো সেইখিনি গম পাওঁ। আজি লোকপ্ৰিয় টাইটেলটো যে আহিছে, লোকপ্ৰিয় টাইটেলটো কেনেকৈ আহিব পাৰিলে? আজি মুছলমানসকলক অপশাসন দিয়াৰ যিটো উপহাৰ, সেইটোৱে হ'ল লোকপ্ৰিয় টাইটেল। লোকপ্ৰিয় গোপীনাথ বৰদলৈ, ইয়াত কোনো আমাৰ আপত্তি নাই, কিন্তু টাইটেলটোৰ কাৰণে আমাৰ অন্তৰত দুখো আছেতো। অসমৰ মুছলমানসকলৰ অন্তৰত দুখো আছে, কষ্ট আছে, যন্ত্ৰণা আছে। এই টাইটেলটো ইজিলি অহা নাই। এই মুছলমান নিৰ্যাতন হোৱাৰ কাৰণেই এই টাইটেলটো আহি পাইছে। এইটো স্পষ্ট কথা, কোনোবাই মানি লওক বা নলওক। ইতিহাস সত্য, জল জল পট পট, সত্যৰ সদায় জয়, সত্য সদায় সত্যই। আৰু আপোনালোকে কি ক'ব? হিতেশ্বৰ শইকীয়াদেৱৰ দিনত, এই কংগ্ৰেছ প্ৰিয় মুছলমানসকলক কৈছোঁ, হিতেশ্বৰ শইকীয়াদেৱৰ দিনত কিমানখিনি হৈছে, কি নহৈছে আপোনালোকে ভালকৈ জানে। সেইখিনি আপোনালোকে স্বীকাৰ কৰক। অপশাসনে অপশাসন। এতিয়া গগৈদেৱৰ, স্বৰ্গীয় গগৈদেৱ, তৰুণ গগৈ ডাঙৰীয়াৰ দিনতো কিমানখিনি সুশাসন আপোনালোকে পাইছে। আপোনালোকৰ সুশাসন ক'ত পাইছে আপোনালোকে? হিষ্ট্ৰীবোৰ অলপ চাওক, কাৰনামাবোৰ চাওক। কংগ্ৰেছী পুৰাণনামা চালে অসমৰ বুকুত মুছলমানসকলে যে সুশাসন বিগত ভাৰত স্বাধীন হোৱাৰ ৭৮ বছৰৰ ভিতৰত পোৱা নাছিল, ইয়াতো স্পষ্ট কথা, জল জল পট পট। এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয় কিছুদিন আগতে কৈছে অসমৰ মুছলমানসকলে ইমান দিনৰ মূৰত সুশাসন ভোগ কৰিবলৈ পাই আছে। কথাটোতো আপোনালোকৰ কাৰণে, অসমৰ মুছলমানসকলৰ কাৰণে বেছি হৈ গ'ল। কিন্তু বুজিবলৈতো প্ৰয়াস কৰা নাই যে সুশাসন কেনেকৈ পাবলৈ ধৰিলে ৭৮ বছৰৰ ভিতৰত, যিটো পোৱা নাছিল অসমৰ মুছলমানসকলে। অৰ্থাৎ কংগ্ৰেছ পিৰিয়ড যিখিনি গৈছে, গোটেইখিনি পিৰিয়ডত অসমৰ মুছলমানসকল নিৰ্যাতিত হৈছে, সুশাসন পোৱা নাছিল, এয়া স্পষ্ট। আৰু এইখিনি কথাকেই হাতী মাৰি ভুৰুকাত সোমাই দিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে, যে ইমান দিনৰ মূৰত আজি অসমৰ মুছলমানসকলে সুশাসন পাবলৈ ধৰিছে বা সুশাসন ভোগ কৰিবলৈ পাই আছে। থেংক ইউ এভৰিৱান, থেংক ইউ ছ' মাছ।